নমস্কাৰ ৰাইজ। মই একদম সাধাৰণ এটা অসমীয়া ল'ৰা। মোৰ সামৰ্থ্য নাই কোৱাৰ। যদি মোৰ কথাখিনি ভাল পায় ভিডিঅ'টো লাইক বা শ্বেয়াৰ এটা কৰি দিব। একচুৱেলি কথাটো হ'ল কি, কালি ৰৈ ৰৈ বিনালেখন আমি চালোঁ। মই মোৰ ৱাইফ আমি চাব গৈছিলোঁ। প্ৰতিটো মুহূৰ্ত এনেকুৱা লাগিল যেন বুজাব নোৱাৰোঁ। মানে জুবিন দাক আমি হেৰুৱাই কি বস্তু হেৰাই দিছোঁ। মানে ৰৈ ৰৈ বিনালেত চোৱাৰ পিছত মানুহে এইটো ডেফিনেটলি অনুভৱ কৰিব। আৰু জুবিন দাই চিনেমাখন ইমান ধুনীয়াকৈ বনাইছে, ভাষা নাই। কাহিনী ৱাইজ চাব গ'লে বহুতে কৈ আছে কাৰণ কাহিনীটো একো বিশেষ নহয়। তেনেকুৱা কাহিনী হৈছে। মই এইটো নকওঁ, সেনেকুৱা কাহিনী আগতে বহুত হৈছে। হিন্দী চিনেমা জগততে হওক বা আমাৰ অসমীয়াত বাৰু মই হোৱা বুলি ক'ব নোৱাৰিম, কিন্তু হিন্দী চিনেমাত তেনেকুৱা ছবি আমি পাইছোঁ। কিন্তু যি নহওক, ষ্টৰি ইয়াত মেটাৰ নকৰে। ষ্টৰিটো একেবাৰে দলিয়াই পেলাবলগীয়া ষ্টৰিও নহয়। এটা মেছেজ দিছে, এটা আৰ্টিষ্টৰ জীৱন, আৰ্টিষ্টৰ কষ্ট, আৰ্টিষ্টৰ সংগ্ৰাম এখন চহৰত, তাকো এজন অন্ধ আৰ্টিষ্ট। তেওঁৰ সংগ্ৰামটো আৰু কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইটো দেখাইছে। মনৰ পৰা বনাইছে চিনেমাখন তেওঁ। মই যোৱাকালি চালোঁ চিনেমাখন। আগদিনাখন ৰাতি মই এটা জুবিন দাৰ বন্ধু এজনৰ পডকাষ্ট এটা চাইছিলোঁ, তেওঁৰ ইণ্টাৰভিউ এটা চাইছিলোঁ। সেই বন্ধুজনক বহুতে নাজানে অসমৰ ৰাইজে। জুবিন দাৰ সেনেকুৱা বহুত বন্ধু আছে, অনুৰাগী আছে, তেনেকুৱা বহুত মানুহ আছে যাক অসমবাসীয়ে নেজানে। কিন্তু জুবিন দাই মানে তেওঁলোকক যথেষ্টখিনি ভাল পাইছিল, যথেষ্ট মৰম কৰিছিল। আৰু জুবিন দাৰ একদম ক্ল'জ মানুহ বুলি ক'লেও ভুল নহ'ব। তেনেকুৱা মানুহ এজনৰ ইণ্টাৰভিউ মই চাইছিলোঁ। বনজিৎ বৰা নেকি নামজন। মানুহজন ভাল, মানে জেণ্টেলমেন এজন লাগিল তেখেতৰ কথাত। তেখেতৰ লাইনটো ট'টেলি ছেপাৰেট জুবিন দাৰ লাইনতকৈ। তেওঁ মিউজিক লাইনত নাই। তেওঁ জুবিন দাৰ বিষয়ে কিছুমান এনেকুৱা কথা কৈছে। আৰু জুবিন দা একদম যেতিয়া জুবিন গাৰ্গ হোৱা নাছিল অসমৰ মানুহৰ কাৰণে, তেতিয়াৰ পৰা তেওঁ জুবিন গাৰ্গক জনা মানুহ, জুবিন গাৰ্গত থকা মানুহ। তেওঁ কিছুমান এনেকুৱা কথা কৈছে জুবিন দাৰ বিষয়ে। আপুনি যেতিয়া সেই পডকাষ্টটো চাব আৰু তাৰপিছত আপুনি চিনেমাখন চাব, আপুনি মানে শ্বকড হৈ যাব। শ্বকড নহ'ব পাৰে, কিন্তু আপুনি ৰিলেট কৰিব পাৰিব সেই পডকাষ্টত যিখিনি কথা কৈছিলে আৰু চিনেমাখনে যিবিলাক বস্তু দেখাইছে। চিনেমাত কি দেখাইছে মই সেইটো ক'ব নাযাওঁ, আপোনালোকে সেইটো গৈ পেলাই চাব। সঁচাকৈ মানে জুবিন দাৰ অন্তিম চিনেমা যেনে ফিল হয় কেতিয়াবা কোনোবা মুহূৰ্তত চিনেমাখন চাই থকা সময়ত, এই জুবিন দাই যাব বুলি জানিছিল নেকি? তেওঁ যে আৰু নাথাকিব, তেওঁ কেনেবা কিবা ছিগনেল পাইছিল নেকি? মই সকলোকে অনুৰোধ কৰিছোঁ, চিনেমাখন আপোনালোকে চাওক, শ্ৰদ্ধা সহকাৰে চাওক, জুবিন দাক এটা সন্মান দি পেলাই চাওক। তেওঁ আমাৰ মাজত নাই, তেওঁক এটা সন্মান দিয়া অৰ্থত চাওক চিনেমাখন। কিন্তু প্লিজ যাতে কোনেও যাতে পাইৰেচি নকৰে, কোনেও যাতে চিনেমাখনৰ ফুটেজ লৈ বা চিনেমাখন ৰেকৰ্ড কৰি যাতে ছ'চিয়েল মিডিয়াত আপলোড নকৰে। তেনেকুৱা কৰিলে জুবিন দাই কষ্ট পাব, আৰু জুবিন দাই কষ্ট পোৱাটো জানো আমি বিচাৰোঁ? আমি নিবিচাৰোঁ। চ' জুবিন দাক সন্মান দিয়ক, পাইৰেচি নকৰিব, চিনেমাখন উপভোগ কৰক। যথেষ্ট ভাল হৈছে চিনেমাখন। সকলোৱে আমি মৰম দিম জুবিন দাক। জুবিন দা জীয়াই থাকিব আমাৰ মাজত। এইখিনিয়ে ক'বলগীয়া। নমস্কাৰ। জয় আই অসম।